1263 নং অভয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ মহাৰাজ জয়ন্তীৰ শুভাৰম্ভ। হাজোৰ অভয়পুৰ গাঁও উন্নয়ন সমিতিৰ উদ্যোগত 1263 নং অভয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ মহাৰাজ জয়ন্তী উদযাপন। পুৱা মাংগলিক ৰীতি নীতিৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ল মহাৰাজ জয়ন্তী মহোৎসৱৰ। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণৰ পিছতে বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে পুৱা 10 বজাত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। দুপৰীয়াৰ ভাগত 1 নং অভয়পুৰ আৰু 2 নং অভয়পুৰ চকৰ মূল তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। আনহাতে কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ ৰীতা তালুকদাৰে অভয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ চাৰিসীমা পকীবেৰৰ নিৰ্মাণৰ বাবে 4,20,000 টকাৰ ব্যয় সাপেক্ষে আধাৰশিলা স্থাপন কৰে। লাগিছে আজি এই প্ৰগ্ৰেমটোত উপস্থিত থাকিব পায়। পোনপ্ৰথমতে আগতে এই স্কিমটো আমাৰ মিলনপুৰৰ শিৱ মন্দিৰৰ সন্মুখত ষ্ট্ৰীট লাইট দিয়াৰ কথা আছিল যদিও তাৰ পৰিৱৰ্তে আমি এই প্ৰাথমিক বিদ্যালয়ৰ আৰু মই উন্নয়ন কমিটিৰ আমাৰ সভাপতি মহোদয়ৰ লগত কথা পাতিছোঁ আৰু অভয়পুৰৰ ৰাইজৰ লগত কথা পাতিছোঁ। তাৰ পৰিৱৰ্তে এই স্কিমটো জিলা পৰিষদৰ 23-24ৰ 4,20,000 যিটো অনুদান আছে এই স্কুলত আগবঢ়ালোঁ। ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হৈ যায়। উদযাপন সমিতিৰ সম্পাদক অতুল দাসে আঁত ধৰা সভাত কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। হয়, আমি সুদীৰ্ঘ 75 বছৰৰ মূৰত এইবাৰ অভয়পুৰ প্ৰাথমিক বিদ্যালয়ত আমি মহাৰাজা জয়ন্তী উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। আজি মহাৰাজা জয়ন্তীৰ শুভ আৰম্ভণি দিন 7 ছেপ্টেম্বৰ 21 ভাদ। গতিকে আজিৰ দিনটো আমি পূজাৰীৰ ওচৰত চাই মেলি আমি এই দিনটো ঘোষণা কৰিছিলোঁ আৰু আজিৰ এই দিনটোত আমি দুটা গেট অভয়পুৰ 1 নং আৰু 2 নং চকত দুটা মূল তোৰণ আমি দিবৰ কাৰণে সক্ষম হওঁ আৰু ইয়াৰ দাতা হ'ল প্ৰথম 1 নং চকত স্বৰ্গীয় প্ৰভাত কলিতাৰ প্ৰভাত দাসৰ শৰণত দিব তেখেতৰ পৰিয়ালবৰ্গই আৰু 2 নম্বৰ চকত তেখেত হ'ল অজন্তা কলিতা কচুৱাৰবৰী নিবাসী। তেখেতে আমাক গেটৰ যিখিনি খৰচ হয় গোটেইখিনি টকা বহন কৰিম বুলি আমাক কথা দিছে। আৰু 3 নম্বৰতে আমাৰ যিটো প্ৰাথমিক বিদ্যালয়ৰ মূল তোৰণ, এই মূল তোৰণটো আমাৰ মাননীয় স্বৰ্গীয় ফটিক কলিতাৰ সুযোগ্য সন্তানসকলে মূল তোৰণটো ইয়াত দিব আৰু তেখেতসকলক আমি আপোনালোকৰ যোগেৰেও তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সৌভাগ্য আজিৰ এই শুভক্ষণত আমাৰ কামৰূপ জিলাৰ সভানেত্ৰী জিলা পৰিষদৰ মাননীয়া শ্ৰীযুতা ৰীতা তালুকদাৰ ডাঙৰীয়াদেৱে ইয়াত প্ৰায় 4 লাখ টকাৰ দেৱাল নিৰ্মাণৰ কাৰণে ইয়াত 4,20,000 টকাৰ দেৱাল নিৰ্মাণৰ কাৰণে এটা অনুদান আগবঢ়াইছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।